মানে মৰিয়নি সমষ্টিত মই যদি আহোঁতো তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মীটোতো একেবাৰে উৰিয়ে যাব। আপোনালোকে সকলোৱে জানে মই এতিয়া বিৰোধী দলৰ বিধায়ক হৈ আছো। অহাবাৰ মই চৰকাৰী পক্ষৰ বিধায়ক হ'ম। যুঁজটো ডেফিনেটলি হ'ব। আমি বহুত বেছি আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই, লিমিটেড আসনত। আৰু টেষ্ট কৰি চাইছোঁ যে মৰিয়নি বিধানসভা সমষ্টিত কি ট্ৰেণ্ড চলি আছে। 2026 চনত আমি মৰিয়নি বিধানসভা সমষ্টিত ৰূপজ্যোতি কুৰ্মীক হৰুৱাম। 2026 চনত আমি মৰিয়নি বিধানসভা সমষ্টিত বিজেপিক বিদায় দিম। তাৰ কাৰণে বিৰোধী ঐক্যমঞ্চই আমি মৰিয়নি বিধানসভা সমষ্টিত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱাম আৰু মৰিয়নি বিধানসভা সমষ্টিৰ ৰাইজক সদায় হাঁহিয়তাৰ পাত্ৰ কৰি ৰখা, আবুল তাবুল কথা বকি সমষ্টিটোৰ মান সন্মান খতম কৰি দিয়া। মই নিজে এজন সমষ্টিৰ বাসিন্দা হিচাপত মই স্পষ্ট ৰূপত ক'ব খুজিছোঁ যে 2026 চনত আমি বিজেপিৰ যিজন MLA ৰূপজ্যোতি কুৰ্মীক আমি পৰাজিত কৰিম আৰু তাৰ কাৰণে অসমৰ ৰাইজক, মৰিয়নি সমষ্টিৰ ৰাইজক সাজু কৰি তুলিছোঁ। আৰু তাৰ কাৰণে তাৰ টেষ্ট হিচাপত কি পৰ্যায়ত চলি আছে, মানুহে কি ভাবি আছে, মানুহৰ লগত সংযোগ ৰচনা কৰিবৰ কাৰণে মাজে মাজে এটা দুটা পঞ্চায়তত এটা দুটা পোষ্টত আমি এবাৰ পঞ্চায়তত উঠি চাইছোঁ, টেষ্ট কৰি চাইছোঁ যে একচুৱেলি কি হৈ আছে। সেইকাৰণে মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দিব পাৰোঁ যে আমাৰ কি কয় মৰিয়নি বিধানসভা সমষ্টিত যথেষ্ট উপদ্ৰৱ হ'ল, কাম বন একো নাই, উন্নয়নমূলক কাম একো নাই। ধোদৰ আলিটো আপোনালোকে নিজে দেখি আছে, ধোদৰ আলিটো বিধ্বস্ত। নকছাৰীৰ পৰা দেবেৰাপাৰা চাৰিআলিৰ পৰা আমাৰ জাজি দলঙলৈকে এইডোখৰ মৰিয়নি সমষ্টিত পৰে। এই 12 কিলোমিটাৰ টোটেলি মানুহ অহা যোৱা কৰিব নোৱাৰা অৱস্থা, একদম বৰবাদ হৈ গৈছে। কিন্তু সেইটোৰ বিষয় লৈ তেওঁ কোনো কথা নকয়। বিধানসভাত কি কৰে, কিছুমান ভচহু কথা কৈ গোটেই সমষ্টিবাসীক অপমানিত কৰে, কিছুমান পাতল তৰল কথা কৈ গোটেই অসমবাসীৰ ওচৰত আমাৰ বিধায়কজনে বিধায়ক পদটোৰ সন্মান লাঘৱ কৰে। সেইকাৰণে এইবাৰ নিশ্চয় মৰিয়নিবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব যে 2026 চনত ৰূপজ্যোতি কুৰ্মীক আমি হৰুৱাম আৰু তাৰ কাৰণে তাৰ প্ৰথম কমাৰশালত বহাৰ আগতে জোৰশালত বহিব লাগে বুলি এটা কথা আছে। তাৰ প্ৰথম প্ৰক্ৰিয়া হিচাপত আমি এইবাৰ পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিম। মানে মৰিয়নি সমষ্টিত মই যদি আহোঁতো তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মীটোতো একেবাৰে উৰিয়ে যাব। আপোনালোকে সকলোৱে জানে যদি মই আহোঁ তেতিয়াহ'লেতো ৰূপজ্যোতি কুৰ্মী ইয়াত চাগে নেখেলিবই। মইতো ভাবোঁ যে তেতিয়াহ'লে তেওঁ ইয়াৰ পৰা পলায়নে চাগে কৰিব। কিন্তু মই আহোঁ নে নাহোঁ মই নাজানো, কাৰণ এতিয়ালৈকে শিৱসাগৰৰ ৰাইজে মোক তাৰ পৰা আহিবলৈ দিয়া নাই। আৰু শিৱসাগৰবাসীয়ে ৰাইজে মোক ইমান বিপদৰ সময়ত জিকাইছিলে। মই এতিয়া বিৰোধী দলৰ বিধায়ক হৈ আছো। অহাবাৰ মই চৰকাৰী পক্ষৰ বিধায়ক হ'ম। চৰকাৰ আমি গঠন কৰিম। যিহেতু আমি চৰকাৰ গঠন কৰিম আৰু বিজেপিক অহাবাৰ হৰুৱাম, গতিকে অহাবাৰৰ ছাৰ্ভিচটো মই শিৱসাগৰবাসী ৰাইজক দি আহিব খোজোঁ। সেইকাৰণে শিৱসাগৰৰ পৰা মই আহিম বুলি ভবা নাই। কিন্তু তথাপিও এটা কথা খাটাং যে যদি ৰূপজ্যোতি কুৰ্মীৰ নিচিনা এজন উচ্ছৃংখল, উদ্দণ্ড, ৰাইজৰ সন্মান হানি কৰা বিধায়কৰ পৰা মৰিয়নিবাসীক বচাব লাগে, তাৰ কাৰণে যি কৰিব লাগে তাকে কৰিবলৈ আমি 26ত আমি বিৰোধী ঐক্যমঞ্চ একলগ হ'ম। কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML সকলো দল একলগ হোৱাটো 100% খাটাং। আৰু আপোনালোকে মে' মাহৰ ভিতৰতে সকলো ভাল খবৰ আপোনালোকৰ সন্মুখত আমি প্ৰকাশ কৰিম।